বিচাৰিছোঁ। এয়া দাদাৰ প্ৰিয় শিষ্য অবাধ্যপতিন্দ আছে, এটা হাত চাপৰি হ'ব লাগে। আমি আজি নথৈ আনন্দিত হৈছোঁ। আজিৰ এই অনুষ্ঠানটিত আমি নিমন্ত্ৰণ নিদিয়াকৈ 4জন অসমৰ স্বনামধন্য পাঠক আমাৰ মাজত আহিছে। এইটো আমাৰ গৌৰৱৰ বিষয়। আমি ফূৰ্তি কৰিছোঁ। আজিৰ এই পবিত্ৰ অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱা বুলি আমি ঘোষণা কৰিছোঁ। এই চেগতে যিহেতু আমাৰ মাজত পাঠ্যপ্ৰতিম আহিছে বিনা নিমন্ত্ৰণেৰে, আমাৰনো দিবলৈ একোৱেই নাই। গতিকে তেখেতক আমাৰ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা এখনি সুনাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ এই অনুষ্ঠানটি আজি এসপ্তাহৰ পৰা বিভিন্ন ধৰণে এই অনুষ্ঠানটো কেনেকৈ হ'ব, কেনেকৈ কি কৰিব, নিজৰ পৰা হ'লেও কিবা দিব এই বুলি ভাবি কিনে যিজনে আমাক আগবঢ়াই লৈ গৈছে তেওঁ পিংকু কলিতা। এওঁৰ কাৰণে এতিয়া হাত চাপৰি দিব লাগে। তেওঁৰ কাৰণে অনুষ্ঠানটো হৈছে বিশেষকৈ। আৰু পাঠ্যপ্ৰতিম দাসক এখনি সুনাম গামোচা সম্বৰ্ধনা জনাব এই পিংকু কলিতাই। পিংকু কলিতাই সম্বৰ্ধনা জনাইছে পাঠ্যপ্ৰতিম দাসক। মই পাঠ্যপ্ৰতিম দাসক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, সকলোকে সেৱা জনাইছোঁ। উপস্থিত থকা জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাইছোঁ। যি কি নহওক, এনেকুৱা মৰম পাম বুলি ভবা নাছিলোঁ। সৰুৰ পৰা নাম চাই চাই পাঠক হৈছোঁ আৰু বেলেগৰ নাম নহয়, আমাৰ অসমৰ ভোটাতৰা কৈলাশ তালুকদাৰদেৱ। অকল মই নহয়, অসমৰ যিমান এতিয়া বৰ্তমান ৰথী মহাৰথী বুলি আমি যাক প্ৰকাশ কৰোঁ, যাক আমি গামোচা পিন্ধাওঁ, যিমান পাঠক আছে কৈলাশ তালুকদাৰদেৱ অবিহনে সেই পাঠক হ'ব নোৱাৰে। গতিকে আজি মই গৌৰৱ অনুভৱ কৰিছোঁ। এইটোৰ কাৰণে ছাৰৰ আগত মোকো এয়া সম্বৰ্ধনা নহয়, আচলতে মৰম, অকুণ্ঠ মৰম। বহুত ভাল লাগিছে। কিবা পিছফালৰ পৰা কৈছিল কিবা গাই দিব লাগে। বন্দনা এটা গাই দিছো। হে যাই ৰঘুৰানন্দনা হে ৰাঘৱ ৰাম জয়, হে জয় ৰঘুৰানন্দনা। আচলতে দেৱৰ দুৰ্লভ পদ, দেৱতা অৰ্থাৎ ভগৱানৰ পদ চৰা আমি দেখিবলৈ নাপাওঁ। যেতিয়া এনেকৈ এজন ভগৱানৰ নাম মোৰ কাৰণে নহয়, মোৰ গোটেইখিনি পাঠক, আমি যিখিনি উদীয়মান, মই আমাৰ বন্ধু গোটেইখিনিৰ কাৰণে যিখিনি উদীয়মান পাঠক, এই যিবিলাক ৰাইজ আছে, চৰণবিলাক ভগৱানৰ চৰণ বুলি ধৰি ল'ব লাগিব। কিনো ভাগ্য, কিনো ভাগ্য মিলালা হামাৰি, হে যায় ৰঘুৰানন্দনা। দেৱৰ দুৰ্লভ পদ দেখিলো তোমাৰে, হে যায় ৰঘুৰানন্দনা। হে ৰাঘৱ ৰাম জয়, হে জয় ৰঘুৰানন্দনা। হে জয় ৰঘুৰানন্দনা। কৃষ্ণ। পৰম শ্ৰদ্ধাভোজন বক্তব্য নাই। তাৰপিছতে আমি বিদায় বেলাৰ সন্মুখীন